নমস্কাৰ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ তিৰুভাৱ তিথি তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ। লগতে আজি এই মহান দিনটোত জন্মগ্ৰহণ কৰা আমাৰ সন্মানীয় যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ দাধৰা মুক্তিযোদ্ধা ভৱনত তেখেতৰ জন্মদিন আয়োজন কৰা হৈছে। তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাম। তাৰ লগতে আয়োজন কৰা হৈছে আমাৰ গাঁৱৰ যিটো ৰাস্তা, সেই ৰাস্তাটোত কোনো গছ গছনি নাই, তাত কিছু গছপুলি ৰোৱা হ'ব। তাৰো কিছু আপোনালোকক দেখাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। পৰিয়ালৰ লোকসভা সমষ্টিৰ সাংসদ বৰ্তমান যোদ্ধাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোক খুব ব্যস্ততাৰ মাজতো এই সময়কণ দিয়াৰ বাবে আমি গোলাঘাট ব্লক পঞ্চায়তৰ তৰফৰ পৰা অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি বিশেষ কাৰ্যসূচী হাতত লোৱা নাই, দুটা কাৰ্যসূচী লৈছোঁ। যে আমি প্ৰথমে আমি জন্মদিন উদযাপন কৰিম, তাৰপিছতে আমি এই দৰণি পথাৰৰ যিটো ৰাস্তা, তাৰ ৰাস্তাতে আমি ৰাস্তাৰ কাষত কেইটামান গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে সকলোকে সেই কাৰ্যসূচী বিভাগত অংশগ্ৰহণ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। প্ৰথমে আমি আজি আমাৰ যি তেখেতৰ জন্মদিন উপলক্ষে যি কেক কটাৰ কাৰ্যসূচী ল'বৰ বাবে আমি আগবাঢ়িছোঁ। এই কেকটো কাটিবৰ কাৰণে আমাৰ ইয়াত থকা সকলোৰে মাজৰ জ্যেষ্ঠ ব্যক্তি শ্ৰদ্ধাৰ ধীৰেন দত্ত ডাঙৰীয়াক মই এই কেক কাটিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। Happy birthday to you. Happy birthday to you. Happy birthday. Oh, nutun banyak koi dio. প্ৰাক্তন কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা বৰ্তমানৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ জন্ম জয়ন্তী উপলক্ষে আমি উত্তৰ গোলাঘাট ব্লক কংগ্ৰেছৰ তৰফৰ পৰা তেখেতক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অনাগত দিনত ভাৰতবৰ্ষৰ সকলো মানুহৰ ওচৰত তেওঁ জিলিকি ৰোৱাৰ আশাৰে আমি তেখেতক ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। আমাৰ ফালৰ পৰাও শুভেচ্ছা থাকিল। ধন্যবাদ। এয়া পুলি আমি লৈ ল'লোঁ। অৰ্জুন গছ আছে, কৃষ্ণচূড়া, ৰাধাচূড়া আছে, আৰু এইটো ৰাস্তাৰ কাষতে আমি গছপুলিখিনি ৰোৱাৰ সিদ্ধান্ত লৈছোঁ।